নমস্কাৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কালি অনুষ্ঠিত হোৱা স্লেট পৰীক্ষাৰ প্ৰথম প্ৰশ্নকাকতৰ সমূহ উত্তৰ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে লাভদায়ক হ'ব ইয়াতে আমি ডিসকাস কৰিবলৈ ওলা পেপাৰখন সেট এক্সৰ গতিকে আপোনালোকৰ যদি অন্য কোনোবা সেট আছে তেতিয়াহলে আপোনালোকে প্ৰশ্নসমূহ পঢ়ি ইয়াতে আপোনালোকৰ উত্তৰসমূহ বিচাৰি উলিয়াব পাৰে প্ৰশ্নসমূহ সকলো একেই হ'ব মাত্ৰ ইয়াৰ এৰেঞ্জমেণ্টটো আপোনালোকৰ y আৰু z সেটৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে গতিকে হেতু আপোনালোকে চাই ল'ব সো আহক আৰু পলম নকৰি আমি উত্তৰসমূহ চাও ইয়াৰে প্ৰথম প্ৰশ্নটো আছিলে আন্ডাৰ নিউ এডুকেশ্যন পলিচি 2020 the 10+2 structure of school curricula is to be replaced by a which of the option is correct among a b c and d so ইয়াতে কারেক্ট অপশনটো হ'ব a 5+3+3+4 এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে এই এজ ইন্টাৰভেল কেটা চাই পেলাই কৰিব পাৰে Question number 2. Students differ greatly in their susceptibility to anger due to hereditary, health status, environment and the way they are dealt with by the adults. As a teacher, how will you try to direct attention of the students towards something else? So, আপুনি এজ এ টিচাৰ হিচাপে ষ্টুডেণ্টৰ এংগাৰৰ লগত কেনেকৈ ডিল কৰিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ যদি আপোনালোকে এ বি আৰু চি তিনিটা অপশ্যন পঢ়ি চাই তেতিয়াহ'লে এই তিনিটা প্ৰশ্নই একচেপ্টেবল হয় অপশ্যনে একচেপ্টেবল হয় গতিকে শুদ্ধ উত্তৰটো অপশ্যন ডি কুৱেশ্যন নম্বৰ 3 why should a student not be punished severely so ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি the student may develop a negative attitude towards his studies teacher and school So question number 4 to sabo so there are two sets are given below set 1 specifies the types of research while set 2 indicates their characteristics so yate dia ase fundamental research applied research action research aru evaluative research gotike apoloke jodi yate match kore so option 8 a fundamental research is going to match with this developing and explanation through theory building so applied research is related to exploring the possibility of theory for the use in the various situation action research is linking with this option 3 and evaluative research is linked with the option 1 so the option a is correct so this is the correct answer for this question so next question number 5 match list 1 and with list 2 and select the correct answer from the quotes given below so yate কিছুমান ইনষ্টিটিউট অফ ইম্পৰ্টেন্স দিয়া আছে কিছুমান ইম্পৰ্টেন্ট ইনষ্টিটিউট আমাৰ ইয়াতে মেনশ্যন কৰা আছে আমি ইয়াৰ প্লেচটো উলিয়াব লাগে ইয়াতে প্ৰথম আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স IISc সো এটো আছে বেংগালুৰু অপশ্যন 4 সো এৰ লগত অপশ্যন 4 ত থকা শুদ্ধ আছে এই দুটাৰ ভিতৰত C আৰু D দেন ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ সায়েন্স ইট ইজ এট কলকাতা IX সো ইয়াতে আমি দুটা অপশ্যন যেহেতু শুদ্ধ পাই গৈছো গতিকে আমি গম পাও যে অপশ্যন সি ইজ দ্য ৰাইট এনসাৰ বাকি কিটাও আপোনালোকে তেনেকৈ মিলাই চাব পাৰিব ইয়াতে আমি ডিটেইলছ এনসাৰ ডিসকাশন কৰা নাই আদাৰৱাইজ গোটেই ভিডিওটো বহুত দীঘল হৈ যাব গতিকে আমি সংক্ষেপে উত্তৰসমূহে ডিসকাস কৰিম So 6 number question a statistical measure based upon the entire population is called parameter while measure based upon sample is known as sample ওপৰত বেস কৰা মেজারমেন্টটো কি বুলি কোৱা হয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব D statistic okay so Question number 7 the man who knew infinity is a 2015 British biographical drama film based on 1991 book of the same name by Robert Kenizel so it is about the এখন কাৰ ওপৰত বুকখন লিখা হৈছিল আৰু এই ড্ৰামাখন কাৰ ওপৰত হয় সো শুদ্ধটো হ'ব ইণ্ডিয়ান ম্যাথমেটিশিয়ান শ্ৰীনিবাস ৰামানুজন তাৰ পিছৰ প্ৰশ্নটো খুদিছে যে 1.2% অফ 5 লিটাৰ কিমান হয় কিন্তু ইয়াতে অপশ্যনটো লিটাৰত নাই ইয়াতে আছে সেন্টিমিটাৰ কিউবত সো আমি জানো যে 1 লিটাৰ ইজ ইকুৱেল টু 1000 সেন্টিমিটাৰ কিউব সো আপোনালোকে এই ধৰণে প্ৰশ্নটো কৰি পেলাই আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰিব পাৰিব আৰু শুদ্ধ অপশ্যনটো হৈছে C সো কোৱেশ্চন নম্বৰ 9 if A is to B is equal to 5 is to 15 B is to C is equal to 5 is to 8 and C is to D is equal to 4 is to 5 then আমাক A is to B A is to D ৰেচিও উলিয়াব লাগে ইয়াতে শুদ্ধ অপশ্যনটো হৈছে D 4 is to 5 যদি আপোনালোকক ডিটেইলছ কোৱেশ্চন লাগে তেতিয়াহলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব আৰু আপোনালোকে আমাৰ যদি কোৱেৰি দিয়ে দেন উই উইল প্ৰভাইড ডিটেইল এনসাৰ ফৰ দিস কোৱেশ্চন অলসো ইয়াতে 10 নম্বৰ কোৱেশ্চনত খুদিছিলে যে দ্য মিনিং অফ দ্য ৱৰ্ড ইউনিট ইন দ্য পেছেজ
ইজ চ' ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এ ছিংগল এপাৰ্টমেণ্ট ইন এ বিগাৰ বিল্ডিং আমি এইকেইটা প্ৰশ্নৰ উত্তৰ এই পেছেজটোৰ ভিত্তিত কৰিব লগা আছিলে গতিকে এই পেছেজটো পঢ়িলে আপোনালোকে এই উত্তৰসমূহ পাব দেন সুধিছে যে বাৰ্ডগেৰিগাৰ ইজ এ ইয়াতে এটা বাৰ্ডগেৰিগাৰ এটা এনিমেলৰ কথা কোৱা হৈছে ইয়াতে সুধিছে যে কেৰেক্টাৰিষ্টিক্সটো কি হয় চ' ইট ইজ এ স্মল লং টেইল চিড ইটিং বাৰ্ড অলছ' ন'ন এজ দ্য কমন পেৰাকিট অৰ চেল পেৰাকিট গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 12 ইয়াতে কোৱা আছে যে হোৱাট কাইণ্ড অফ পেট ডিড দ্য অথৰ ডিচাইড টু কিপ কেনেকুৱা ধৰণৰ পেট অথৰে ডিচাইড কৰিলে লগত ৰাখিবৰ কাৰণে এণ্ড দ্য শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তাৰপিছত হোৱাট কাইণ্ড অফ বিহেভিয়াৰ ডিড পেপচি ফাৰ্ষ্ট এক্সিবিট পেপচি হৈছে সেই বাৰ্ডটোৰ নাম যিটো অথৰজনে লগত ৰাখিছিলে আৰু তাৰ বিহেভিয়াৰ আছিলে অপশ্যন ডি হি ৱাজ টিমিড এণ্ড স্কেয়াৰ্ড এট ফাৰ্ষ্ট অ'কে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত 14 নম্বৰ কুৱেশ্যন হোৱাট অফ দ্য ফলোয়িং ইজ কাৰেক্ট এবাউট পেপচি চ' অপশ্যন বি ইজ কাৰেক্ট পেপচি ইজ এন ইণ্টেলিজেণ্ট বাৰ্ড কুৱেশ্যন নম্বৰ 15 So the name the project which has connected all the police stations of the country in one network with almost secrecy from general people. শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি Polnet. 16 নম্বৰ কুৱেশ্যন it refers to the pramana of non-perception which consists in the presentative knowledge of negative facts. Negative factor কথা কোনে কয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অনুপলব্ধি অনুপলব্ধিয়ে আমাক নেগেটিভ পাৰচেপশ্যনৰ কথা কয় গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অনুপলব্ধি 17 নম্বৰ কুৱেশ্যন ইয়াতে দুটা এছাৰশ্যন আৰু ৰিজনিং দিয়া আছে দ্য ৰিজাৰ্ভেশ্যন অফ 33% অফ চিটছ ফৰ ওমেন ইন পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি ডাজ নট ৰিকুৱায়াৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰিজনত কোৱা হৈছে পলিটিকেল পাৰ্টিজ contesting election can allocate 33% of seats they contest to women candidates without any constitutional amendment ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এছাৰশ্যনটো একচুৱেলি ভুল হৈ আছে ইয়াতে আৰু ৰিজনিংটো ইয়াতে ট্ৰু বিকজ ৰিজনিঙত অকল পলিটিকেল পাৰ্টিৰ কথা কোৱা হৈছে সিহঁত কনষ্টিটিউশ্যনেল বডি নহয় গতিকে সিহঁতে কিবা ধৰণৰ ডিচিশ্যন ল'বৰ কাৰণে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰাৰ প্ৰয়োজন নাই কিন্তু পাৰ্লিয়ামেণ্ট বা ষ্টেট লেজিছলেটিভ এছেম্বলি আমাৰ কনষ্টিটিউশ্যনেল বডি হয় তাতে কিছুমান শুধৰণি বা ৰিজাৰ্ভেশ্যন আনিবৰ কাৰণে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত এটা ডাটা টেবুল দিয়া আছে আমি সেই ডাটা টেবুলটোৰ ওপৰত ভিত্তি কৰি আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিব লাগে গতিকে আহক আমি সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ চাই লওঁ ইয়াতে কুৱেশ্যন নম্বৰ 18 দিয়া আছে ইন হুইচ ক্লাছ is the difference between the results of boys and girls maximum so ইয়াতে আপোনালোকে টেবুলখন চালেই গম পাব ইয়াতে বয়জ আৰু গাৰ্লছৰ কলম বনাই দিয়া আছে কোনে কিমান পাছ কৰিছে আৰু ইয়াতে ৰেসপেক্টিভ ক্লাছবিলাকো দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে সেই টেবুলখনৰ ওপৰত ভিত্তি কৰি আমি উত্তৰ কৰিব লাগিব so ইয়াতে দিয়া আছে ইন হুইচ ক্লাছ is the result of the boys less than the average results of the girls so ইয়াতে আপোনালোকে প্ৰথমতে গাৰ্লছৰ এভাৰেজ ৰিজাল্টছখিনি উলিয়াই ল'ব লাগিব আৰু তাৰপিছত উত্তৰটো কৰিব লাগিব আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 20 নম্বৰ কুৱেশ্যন সোধা হৈছে in which pair of classes are the results of boys and the girls in the inverse ratio boys আৰু গাৰ্লছৰ ৰিজাল্ট ইনভাৰ্স ৰেচিঅ'ত আছে কোনকিটা ক্লাছৰ বাবে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ক্লাছ 6 and ক্লাছ 9 21 number question in which class is the result of girls more than the average results of the boys এটো উত্তৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে বয়জৰ ৰিজাল্টৰ এভাৰেজ কি উলিয়াই ল'ব লাগিব এভাৰেজ ওলোৱাৰ পিছতে আপোনালোকে উত্তৰটো কৰিব পাৰিব আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ক্লাছ 9 22 নম্বৰ question in which classes are the total number of students passed identical কোনটো ক্লাছত কোন কেইটা ক্লাছত ষ্টুডেন্ট পাস কৰাৰ সংখ্যা একে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্লাছ 6 ক্লাছ 8 and ক্লাছ 9 21 নম্বৰ কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন দ্য ৱৰ্ড cybernetics was first used by so এটো অকমান আনকমন কুৱেশ্যন যোনে অলপমান আইসিটি ভালকে পঢ়িছিল বা অলপমান এনেকুৱা ধৰণৰ টাৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকে হয়তো পাৰিব কিন্তু আদাৰৱাইজ অকমান অড ধৰণৰ কুৱেশ্যন হয় এটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰবাৰ্ট উইনাৰ okay option a is the correct answer then 24 question fly ash produced in thermal power plants is an eco-friendly resources for use in so fly ash to code আমি ব্যৱহাৰ কৰিব পাৰো ইয়াতে শুদ্ধ উত্তৰটো হ'ব ইয়াতে অপচন দিয়া আছে এ বি সি ডি চাৰিটা জাগাৰ কথা কোৱা হৈছে য'ত য'ত আমি ইউজ কৰিব পাৰো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি আমি গুটেকিটা জাগাতে ইয়াতে ইউজ কৰিব পাৰো আৰু ফ্লাই এছটো হৈছে কোল্ড বেসড থাৰ্মেল এটা waste product so আমি এটো ইকো ফ্ৰেন্ডলি হিচাপে আমি একিটা ধৰণৰ ব্যৱহাৰ কৰিব পাৰো so তাৰ পিছৰ কুৱেশ্যন 25
In the two sets given below, set 1 indicates method of teaching and set 2 provides the basic requirements for success effectiveness. So yate match koribo loga ase. So yate match korile the most effective answer will be the option B. So B option to correct hobo lage. Kintu yate okonman mismatch ase between this first A and B matching kitar logot. Tothabitu this is the most accurate answer maybe. So gotike hoyto hote apaloke etu answer shuddho boli bhabok. Then next it is an online course aimed at ultimate participation and open access via the web. So it is what? So etur full form to ki hoy, etur meaning to ki hoy ba hoy ki bostu to. So it is nothing but the massive open online course. Option B is the correct. Jituk ami somukoi MOOC buliu ami janu. So the next question 27. The government of India conducts census every 10 years. The method of research in this process is census or method to ki hoy ami hokolue janu. Option D, the survey way. Okay, then tar pisot kwa ase je match the list 1 which leads 2 and select the correct answer from the quotes given below. So yate list 1 ot kisuman character dia ase aru list 2 yar meaning khini dia ase ami compare koribo lage, and for this the correct option is option A. Aru yar detail khini apaloke sabo pare jeneke moi hoyto hore duta koi do. CF dot mane hoise compare, okay, then at all mane hoise and others, okay, tene dhorone baki khiniru meaning ase. So apuni meaning kita sale ei proshnotor uttor shuddho koi koribo paribo. Tarpisot 29 question is match list 1 which list 2 and select the correct answer from the quotes given below. Yare shuddho uttor to hobo option D. Option D is the correct answer for question 29. Then 30 question dia ase desk communication refers to dialogue, relation or face to face verbal communication between two people involving their mutual ideas, thoughts, behaviors, ideals, likes, dislikes, and the queries and answer concerning life and the living in general. So the appropriate word in the box is. So option B is correct for this question. Then 31st question. A man sold 2 items at 5,000 each, one at a gain of 20% and the another at a loss of 20%. So what was his loss or gain percent? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4% লছ. সো 4% লছত সেই ব্যৱসায়ীজনে বেপাৰটো কৰিছিলে. 32 কুৱেশ্যন following incomplete sequence is presented. Find out the number which should come at the place of question mark which will complete the sequence. So 4 16 36 64 yate square number kisuman dia ase. So etu 2 er square, etu 4 er square, etu 6 er square, etu 8 er square, gotike next to hobo amar 10 er square which is 100. So শুদ্ধ উত্তৰটো হ'ব আমাৰ option D. Then 33, if the proposition vegetarians are not meat eaters is false, which of the following inferences is correct? ইয়াতে 33 নম্বৰ কুৱেশ্যনটোত সুধিছে যে ভেজিটেৰিয়ানছ আৰ নট মিট ইটাৰ্ছ আৰু এই ষ্টেটমেণ্টটো ফলছ বুলি কৈছে. চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 2 and 3. নেক্সট 34 নম্বৰ কুৱেশ্যন. চ' দ্য টিভি চেনেল launched for covering only engineering and technology subject is known as. So ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি একলব্য. এইটো হৈছে সম্পূৰ্ণ ইঞ্জিনিয়াৰিং আৰু টেকনলজি ছাবজেক্টৰ কাৰণে ডেডিকেটেড চেনেল. দেন আনসলিচিটেড usually commercial messages such as emails, text messages or internet postings sent to a large number of recipients or posted in a large number of places is called. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্পেম. চ' আমাৰ যেনেকৈ মেইল বক্সত আমাৰ স্পেমবিলাক ভৰ্তি হৈ থাকে বা মেছেজতো স্পেমছবিলাক আহে. চ' স্পেমবিলাক হৈছে একচুৱেলি আনৰিকুৱেষ্টেড কমিউনিকেশ্যন ডেট চেণ্ট ইন বাল্ক. চ' এইটো বেচিকেলি কমাৰ্চিয়েল লগত জড়িত আৰু শুদ্ধ উত্তৰটো হ'ব সেইকাৰণে চি অপশ্যন স্পেম. দেন 36 question, the Bihara of Vikramashila was established by. So Bihara of Vikramashila কোনে establish কৰিছিল খুধা গৈছে, and শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ the Pala Emperor Dharmapala. Next question 37, ইয়াতে সুধিছে the full form of SNTP. ইয়াৰে ফুল ফৰ্ম কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি. ফুল ফৰ্মটো হৈছে Simple Network Time Protocol আৰু এইটো ইউজ কৰা হয় to keep device clocks synchronized. Okay, so this is the option D is the correct answer. 38, it is believed that our globe is warming progressively. So this global warming will eventually result in. Option D is the correct one because we all know that due to global warming the melting of polar ice is a burning issue. Okay, what is the question number 39? A mangrove is a scarp or small tree that grows.
সো এটো কোড গ্ৰো কৰে খুদিছে মেনগ্ৰোভ বিলাক সো অপশন এ ইজ কাৰেক্ট ইন কোষ্টেল সেলাইন অৰ ব্ৰেকিছ ৱাটাৰ সো ইয়াতে মেনগ্ৰোভ বিলাক গ্ৰো কৰে সো হোৱাট ইজ দ্য নেক্সট কুৱেশ্যন সো আমি আহি কুৱেশ্যন নাম্বাৰ 40 ত উপনীত হৈছোঁ সো হোৱাট ইজ দ্য কুৱেশ্যন 40 সো হুইচ অফ দ্য ফলোয়িং বেষ্ট এক্সপ্লেইনছ টিচিং মডেলছ সো তলৰ কোনটোৱে বেষ্ট টিচিং মডেল এটাক ৰিপ্ৰেজেণ্ট কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি instructional models. Okay, then question number 41, dash research relies on experience or observations alone, often without due regard for system and theory. It is a data based research. Okay, এটা কোনটো ধৰণৰ ৰিসাৰ্চ only experience আৰু observationৰ ওপৰত জড়িত হৈ থাকে so এটো হৈছে empirical research so option B is the correct one. Then 42 question, which one of the following is not a barrier to effective communication so ইয়াৰে শুদ্ধ উত্তৰটো হ'ব option D, location is not a barrier to the effective communication. So question number 43, eto mathematical aptitude or question, the simple interest on 6,000 for a period of 4 February 2022 to 17 April 2022 at 12.5% per annum interest is simple interest or অংক এটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 150 ওকে গতিকে 150 টো ইয়াৰ শুদ্ধ উত্তৰ then 44 question so there are dash major type of হিত্বভাষা সো এটো আমাৰ ইন্ডিয়ান লজিকৰ কোৱেশ্যনৰ পৰা আহিছে হিত্বভাষা সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 5 সো অপশ্যন 5 আমাৰ পাঁচটা হিত্বভাষা আছিল যেটুক আমি কওঁ যে ফলেসিস ওকে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 5 নেক্সট 45 কোৱেশ্যন given below are two statement cat's memory is faster than random access memory. Then second question to hodise যে random access memory is closer to the processor than the cat's memory. So prothom jitu statement dia ase yes it is correct, the cat's memory is 10 to 100 times more faster than this random memory access, okay, random access memory, but this random access memory is not closer to the CPU. Cat's memory is closer to the CPU, that's why cat's memory is also known as CPU memory. So yate statement 1 is correct but statement 2 is false. So 45 jitu question hobo tar answer to hobo B, option B is the correct. Then 46 decibel is the unit for decibel car unit hoy ami hokole jano the intensity of sound আমি intensity of sound কৰি বুজিবৰ কাৰণে আমি decibel unitৰ ব্যৱহাৰ কৰো 47 question the lower atmosphere layer the lowermost layer of the atmosphere which is closest to the surface of the earth is known as so সকলোতকৈ সাৰফেসৰ লগত লাগি থকা atmosphere layer টোক আমি কি বুলি জানো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে troposphere, option D. Then 48 the treatise Brihajatakam was written by which so it is written by Baramihir, option D is the correct one. Then the geometry in ancient India was discussed in আমাৰ ancient India geometry code discuss কৰা হৈছিল ইয়াতে দিয়া আছে অৰ্থশাস্ত্ৰ চৰক সংহিতা শৈলভাশাস্ত্ৰ and Susruta Samhita. So option C is the correct one. It is Sulva Sutras. Okay. Then option question number 50. The Right to Education Act 2009 covers children of the age group. Kuntu age group cover kora hoisile children or in Right to Education 2009 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে option D 6 to 14 years. আমি ইতিমধ্যে সকলোবিলাক প্ৰশ্নৰ উত্তৰ ডিসকাস কৰিছো স্লেট কমিশনৰ অফিচিয়েল এনসাৰ কি নহালৈকে আমাৰ এই উত্তৰসমূহ আপোনালোকে এসেসমেন্টৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে আমাৰ এই প্ৰচেষ্টা ভাল পাইছে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত জড়িত হ'বৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব ফিমেনে অফাৰ কৰা কোৰ্ছসমূহৰ বিষয়ে সবিশেষ জানিবৰ বাবে ডেসক্ৰিপচনত দিয়া যোগাযোগ নম্বৰত কন্টাক্ট কৰিব পাৰে ধন্যবাদ